আমাৰ দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, বৰ্তমানৰ সহকৰ্মী, দিখৌমুখ গোৱালগাঁও নিবাসী সুপ্ৰকাশ ভূঞা, গল্পকাৰ। এওঁৰ গল্পপুথি কুচিয়া নামাই এইবাৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2025 বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। আমি তেওঁৰ এই সাফল্যত, এই বঁটা প্ৰাপ্তিত আনন্দিত আৰু গৰ্বিত হৈছোঁ। আমি বিদ্যালয়ৰ পৰিয়ালে এই এপাহতে তেওঁক এটি সম্বৰ্ধনা জনাওঁ। সকলো শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ ছাত্ৰী লগ লাগি আমি তেওঁক শুভকামনা জনাওঁ। ভৱিষ্যতে অধিক উজ্জ্বলতৰ পথত তেওঁ আগবাঢ়ি যোৱাৰ আমি কামনা কৰিছোঁ। তেওঁৰ পথেদি আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি গৈ বিশ্বসভালৈ সৰু সৰু ঠাইৰ পৰা আগবাঢ়ি যাবলৈ আমি কামনা কৰিছোঁ। তেওঁৰ সৈতে আমি যিখিনি বাৰ্তালাপ কৰিছিলোঁ তাৰে কিয়দংশ এই ভিডিঅ'টিত আপোনালোকলৈ আগবঢ়াইছোঁ। আমি এনেকৈ ইয়াৰ যি জয়যাত্ৰা, তৰুণৰ যাত্ৰা সদায় অব্যাহত হৈ থাকিব বুলি আশা কৰিছোঁ। আমি তেওঁক এইদৰে আমাৰ মাজত পাই অতি আনন্দিত হৈছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে তেওঁ যি বাৰ্তালাপ কৰিলে সেই বাৰ্তালাপ আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন আমি তেওঁ কি মন্তব্য আমাক প্ৰদান কৰিছিলে তাৰ সোৱাদ লওঁ। আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গতিকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আচলতে ঘৰৰ পৰা পোৱা মৰমৰ কোনো তুলনা নাই। যি পোৱা ছাৰ বাইদেউসকলে মোৰ বিষয়ে কিবা কিবি কৈছে, কিন্তু ভাবিছে ইমান প্ৰশংসাৰ মই যোগ্য নহয়। মই এইখিনি মৰম হিচাপে গ্ৰহণ কৰিছোঁ। লোকে কয় জুইশালত বহিলেহে বোমাশালত বহিব পাৰি। মই আচলতে এই বিদ্যালয়খন মোৰ বাবে জুইশালৰ দৰে আছিল। মই ইয়াতে প্ৰথম লিখিবলৈ শিকিছিলোঁ। বিদ্যালয়ৰ যিখন প্ৰাচীৰ পত্ৰিকা আছিল তাত মোৰ প্ৰথম কবিতাটো প্ৰকাশ পাইছিল। প্ৰতাপ বৰুৱা ছাৰ, গোপালচন্দ্ৰ বৰুৱা ছাৰ সম্পাদনা কৰিছিলে আৰু কবিতাটোৰ নাম আছিল দিখৌৰ পাৰে পাৰে। গতিকে মোৰ আজি সেই দিনবোৰলৈ মনত পৰি গৈছে। ইয়াতে মই লিখিবলৈ শিকিছিলোঁ। প্ৰধান বালি ছাৰ, মনোৰঞ্জন বৰা ছাৰ, সকলো ছাৰ বাইদেউ উৎসাহ দিছিলে, লিখা মেলাৰ খবৰ লৈছিলে আৰু মই তেতিয়াই বাহিৰা কিতাপ পঢ়ি ভাল পাইছিলোঁ। ঘৰত বাহিৰা কিতাপ ইমান কিনি দিব পৰা অৱস্থা নাছিলে বা বাতৰি কাকতো নাছিলে। মই কিন্তু বেলেগৰ পৰা বিচাৰি পেলাই পঢ়িছিলোঁ। ক'ৰবাত যদি পুৰণা বাতৰি কাকত এখনো পাওঁ, মই মেলি পেলাই সাহিত্যৰ পৃষ্ঠাটো পঢ়িছিলোঁ। বা মই মেট্ৰিক পাছ কৰাৰ পিছতহে মই হেমকোষ অভিধানখন পাইছোঁ। তেতিয়াৰ পৰা মই সেইবোৰ চাবলৈ শিকিছোঁ। গতিকে মই আজিকালি যিখিনি ল'ৰা ছোৱালীক দেখোঁ যে তেওঁলোকে কিতাপ পত্ৰৰ প্ৰতি ইমান এটা পঢ়াৰ অভ্যাসটো কমি গৈছে। বেছিকৈ মোবাইল ফোন চাই, সেইটো সময়ৰো প্ৰভাৱ আচলতে। কিন্তু মই তোমালোকক এটা কথাই কওঁ, তোমালোকে যিমান পাৰে কিতাপ পঢ়িবা। মই সকলোকে এটা কথাই কৈ থাকোঁ, লগ পালেও কওঁ বা ক্লাছতো কওঁ, বাহিৰা কিতাপ পঢ়িবলৈ যত্ন কৰিবা, নতুন নতুন শব্দ শিকিবলৈ যত্ন কৰিবা, কিবা এটা লিখিবলৈ যত্ন কৰিবা। প্ৰতাপ ছাৰহঁতে প্ৰাচীৰ পত্ৰিকা উলিয়াই আলোচনীৰ কাৰণে, তোমালোকৰ হাতে লিখা আলোচনীৰ কাৰণে লেখা বিচাৰে। তোমালোকে ভুল শুদ্ধ কিবা এটা নিজে লিখিবলৈ যত্ন কৰিবা। আমি কেতিয়াবা কি কৰোঁ, কোনোবাই লিখা এটা দি দিবলৈ যত্ন কৰোঁ। মই নিজে কেতিয়াও সেইটো কৰা নাছিলোঁ। মোৰ ভুল হওক বা মোৰ লেখাটো বেয়া হওক, মই কিবা এটা নিজে লিখিবলৈ সৰুৰে পৰা যত্ন কৰিছিলোঁ আৰু সেইবোৰ লেখা ভাল নাছিলে। এতিয়া মই সেইবোৰ লেখা সংগ্ৰহ কৰি থোৱা নাই বা কোনো সংকলনত মই ঠাই দিয়া নাই। কিন্তু সেইবোৰ মানে মোৰ হাত পোন কৰাৰ এটা প্ৰথম সেইটো জুইশালত বহা বুলি যিটো কথা কয়, সেইবোৰ আছিল আৰু প্ৰথমতে বেয়া হৈছিলে বস্তুবোৰ ধৰি লওঁ। গতিকে সেইখিনি মই কিন্তু সেইখিনিৰ ওপৰত ভিত্তি কৰিয়েই মই আজি অৱস্থা পাইছোঁ। আজিও মই বেছি ভাল লিখিছোঁ বুলি মই নাভাবোঁ আৰু ভাল লিখিবলৈ আছে, আৰম্ভণিহে। আৰু পুৰস্কাৰ পাতিৰ কথা এইটো স্বীকৃতি আহিছে, কিন্তু মই বিশ্বাস কৰোঁ যে পুৰস্কাৰ পাতিয়ে লেখক এজনক কেতিয়াও বচাব নোৱাৰে, তেওঁ যদি লেখা ভাল নহয়। উদাহৰণ এটা দিওঁ, লক্ষ্মীনাথ বেজবৰুৱাই কোনো পুৰস্কাৰ পোৱা নাছিলে, সাহিত্য একাডেমী পুৰস্কাৰ পোৱা নাছিলে, কিন্তু তেওঁ সাহিত্যৰ অধিক। আমাৰ গোটেই অসমীয়া সাহিত্যৰ জনক শংকৰদেৱে কোনো পুৰস্কাৰ পোৱা নাই। গতিকে তুমি যদি মানুহৰ প্ৰশংসা আহিব, স্বীকৃতি আহিব, এইখিনিক যদি আমি বেছিকৈ মূৰত খাই
দিওঁ তো আমি কেতিয়াও ভাল লিখিব নোৱাৰোঁ। গতিকে আচলতে সদায় নিজক অতিক্ৰম কৰি থাকিবলৈ যত্ন কৰিব লাগে, নিজৰ প্ৰতি এটা সমালোচনাত্মক দৃষ্টিকোণ ৰাখিব লাগে আৰু যত্ন কৰি থাকিব লাগে, সদায় চেষ্টা কৰিব লাগে, সকলোৰে পৰা শিকিব লাগে। মই সকলোৰে পৰা শিকিবলৈ সাজু আছোঁ, মই তোমালোকৰ পৰাও শিকোঁ। আচলতে কেতিয়াবা শ্ৰেণীৰ কথাত বিভিন্ন ল'ৰা ছোৱালী দেখোঁ যে আমি আগতে এনেকুৱা নাছিলোঁ, এতিয়া ল'ৰা ছোৱালী ইমান চিৰিয়াছ, কিছুমান ল'ৰা ছোৱালী ইমান আগ্ৰহ পঢ়া শুনাৰ প্ৰতি। গতিকে সকলোৰে পৰাই শিকিবলগীয়া থাকে। আৰু মই যেতিয়া লিখোঁ, মই মোৰ চৌপাশৰ কথাই লিখোঁ, মই মানুহৰ কথাই লিখোঁ। তোমালোকৰ চৌপাশৰ ঘটনাবোৰ তোমাক অনুসন্ধিৎসাৰী কৌতুকেৰে চাবলৈ যত্ন কৰিবা, বিশ্লেষণ কৰিবলৈ যত্ন কৰিবা। ভৱেন্দ্ৰনাথ শইকীয়াচাৰ্যই কৈছিলে যে আমি এখন কিতাপ পঢ়িব নালাগে, মানুহো পঢ়িব লাগে, সমাজখনো পঢ়িব লাগে। তাৰ কাৰণে এটা দৃষ্টিকোণ লাগিব, অবজাৰভেশ্যন লাগিব। গতিকে মই তোমালোকক এই ক্ষেত্ৰত সহায়ো কৰিম। ভৱিষ্যতে মই গল্পৰ কৰ্মশালাও পাতিম বুলি ভাবিছোঁ। তোমালোকে যিসকলে আগ্ৰহী বা কিতাপ পত্ৰৰ কথা, নতুন কিতাপ পঢ়িবলৈ যত্ন কৰিবা, বা কিতাপ যদি কিনিবলৈ মন আছে বোলে ছাৰ কিতাপ কিনি বা গ্ৰন্থমেলাৰ সময়ত মুঠতে কিতাপ পঢ়িবা। মই সকলোকে কিতাপ পঢ়িবলৈ কওঁ যে কেতিয়াবা আমি ধৰি লওক জোখতকৈ ডাঙৰ বয়সৰ কিতাপ এখন পঢ়োঁ, কিন্তু সেইখনে লাভ দিয়ে। মই ধৰি লওক 6ষ্ঠ শ্ৰেণীমানত মৃত্যুঞ্জয় পঢ়িছিলোঁ, মই বুজি পোৱা নাছিলোঁ। ৰঞ্জু হাজৰিকাৰ কিছুমান উপন্যাস পঢ়িছিলোঁ, বুজি পোৱা নাছিলোঁ, কিন্তু পিছত মই বুজি পাইছোঁ। গতিকে তোমালোকে পঢ়িবা, আৰু কি পঢ়িলা 2-এষাৰি লিখি থ'ব পাৰিলে। মোৰ সৰু সৰু কবিতাৰ বহি আছিলে সৰুতে, সেইবোৰ বহি মই নষ্ট কৰি পেলাইছোঁ। কবিতা মই আজিকালি নিলিখোঁ, জানো যে কবিতা মোৰ মানে সাধ্যৰ বাহিৰৰ বস্তু, মই এৰি দিছোঁ, কিন্তু সেইবোৰ মই হাত পোন কৰিছিলোঁ। গতিকে তোমালোকেও পঢ়িবা, লিখিবা, ভাষাটো ভাল পাবলৈ শিকিবা। ভাল পোৱাটো প্ৰথম কথা। তুমি ভাষা এটাৰ প্ৰতি আকলোৱা এটা মন লাগিব। বাতৰি কাকতখন পঢ়িলা, নতুন শব্দ এটা পালা, তুমি লিখি থ'লা, সেই শব্দটো অৰ্থটো তুমি নাজানো, অভিধানখন বিচাৰিলা, অভিধানখন যদি তোমাৰ নাই, ছাৰ বাইদেউ সুধিলা যে এই শব্দটোৰ অৰ্থ কি। গতিকে তোমাৰ এটা আকলোৱা মন লাগিব, শব্দৰ প্ৰতি ভাল পোৱা লাগিব, মানুহৰ প্ৰতি ভাল পোৱা লাগিব, আৰু সকলোৰে প্ৰতি তুমি বিনম্ৰ হৈ থাকিব পাৰিব লাগিব। তুমি ভাল লিখিব তেতিয়াহে পাৰিবা, যে তুমি মানুহৰ প্ৰতি, সমাজৰ প্ৰতি, জীৱনৰ প্ৰতি, এই সকলোৰে প্ৰতি এটা বিনম্ৰ এটা দৃষ্টি, এটা সকলোৰে প্ৰতি আৰু যদি থাকে সেই দৃষ্টিকোণটা, তুমি তেতিয়া ভাল লিখিব পাৰিবা। কাৰণ আমি যেনেকুৱা লিখি আছোঁ, তাতকৈ বহুত ভাল লিখা মানুহ আছে গোটেই বিশ্বত আছে। সেইবোৰ পঢ়িব লাগিব, ডাঙৰ হৈ পঢ়িবা। মই বেছি ভাল পাম যদি মোৰ মাজত ইয়াৰ পৰা বেছি ভাল, আমাতকৈও বহুত ভাল লিখা ল'ৰা ছোৱালী ওলাই আহে, তোমালোকে লিখা। সেইটোৱে আচলতে শিক্ষক এজনৰ আচল সাফল্য বুলি মই ভাবোঁ। গতিকে এইখিনিয়ে কথা, আৰু তোমালোকলৈ বহুত মৰম জনালোঁ, আশীৰ্বাদ জনালোঁ, আৰু ছাৰ বাইদেউ সকলোলৈ মই অন্তৰৰ পৰা কৃতজ্ঞতাও জনাইছোঁ, মোক যাতে সদায় আশীৰ্বাদ কৰি থাকে।